দ্ৰৌপদীক মহাভাৰতৰ মুখ্য চৰিত্ৰসমূহৰ ভিতৰত ধৰা হয়। এওঁ মহাৰাজ দ্ৰৌপদৰ কন্যা আছিল, কিন্তু তেওঁৰ জন্ম এগৰাকী সামান্য কন্যাৰ দৰে হোৱা নাছিল। তেওঁ মাকৰ গৰ্ভৰ পৰা জন্ম হোৱাৰ সলনি জন্ম হৈছিল যজ্ঞৰ জুইৰ পৰা, নিজৰ ককায়েক ধৃষ্টদ্যুম্নৰ সৈতে। আপুনি নিশ্চয় জানে চাগে, ৰজা দ্ৰুপদে নিজৰ পুত্ৰী দ্ৰৌপদীৰ বিবাহৰ বাবে স্বয়ম্বৰ আয়োজন কৰিছিল। আৰু সেই স্বয়ম্বৰতে অৰ্জুনে সম্পূৰ্ণ চৰ্ত পূৰণ কৰি দ্ৰৌপদীক নিজৰ পত্নী কৰিলে। অৰ্জুনে যি সময়ত দ্ৰৌপদীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিছিল, সেই সময়ত পাণ্ডৱসকলে নিজৰ পৰিচয় লুকুৱাই মাক কুন্তীৰ সৈতে ব্ৰাহ্মণৰ বেশেৰে বনত বসবাস কৰি আছিল। পাণ্ডৱসকলে ভিক্ষা মাগি যিমান সামগ্ৰী পাইছিল, সেই সকলোবিলাক মাক কুন্তীৰ সন্মুখত ৰাখি দিছিল আৰু মাক কুন্তী দেৱীয়ে সেই সামগ্ৰীসমূহ 5জন পুতেকৰ মাজত ভগাই দিছিল। যিদিনাখন অৰ্জুনে দ্ৰৌপদীক লৈ নিজৰ কুটীৰলৈ আহিল, তেতিয়া অৰ্জুনে বাহিৰৰ পৰাই মাকক মাত লগাই ক'লে যে, "চোৱা মা, আজি আমি তোমালৈ কি আনিছো।" কিন্তু কুন্তী দেৱীয়ে ঘৰৰ কামত ব্যস্ত হৈ থকাৰ বাবে তেওঁ নোচোৱাকৈ কৈ দিলে যে, "পাঁচোজনৰ মাজত যি আনিছা সমানে ভগাই লোৱা।" আপোনালোকে জানেই যে 5জন ককাই-ভাই বহুতেই সত্যবাদী আৰু ধাৰ্মিক আছিল। সেইকাৰণে মাকৰ প্ৰত্যেকটো কথা পালন কৰাটো তেওঁলোকৰ ধৰ্ম বুলি ভাবিছিল। কিন্তু যেতিয়া কুন্তী দেৱীয়ে বাহিৰলৈ আহি দ্ৰৌপদীক দেখা পালে, তেতিয়া তেওঁ বহুত অসহায় হৈ পৰিল যে তেওঁ অলপ আগত কি কৈ পেলালে। তেওঁ ধৰ্মৰাজ যুধিষ্ঠিৰক ক'লে যে এনে এটা ৰাস্তা উলিওৱা যিটো দ্ৰৌপদীৰো একো ক্ষতি নহয় আৰু মোৰ কথা যাতে মিছা নহয়। যেতিয়া ৰজা দ্ৰুপদে এইটো কথা গম পালে, তেওঁ বহুত চিন্তিত হ'বলৈ ধৰিলে। সেয়েহে তেওঁ সভাত বহি থকা শ্ৰীকৃষ্ণ আৰু মহৰ্ষি ব্যাসদেৱক সমস্যাটো ক'লে। তেতিয়া মহৰ্ষি ব্যাসদেৱে ৰজাক ক'লে যে দ্ৰৌপদীয়ে পূৰ্বজন্মত ভগৱান শিৱক 5বাৰ প্ৰাৰ্থনা কৰিছিল ভাল স্বামী পাবৰ উদ্দেশ্যে। আৰু শিৱই বৰদান দিলে যে তেওঁ 5জন স্বামী হ'ব। সেয়েহে নিশ্চিন্ত মনে ৰজা দ্ৰুপদক দ্ৰৌপদীৰ বিবাহ 5জন পাণ্ডৱৰ লগত কৰিবলৈ ক'লে। পোনপ্ৰথমে তেওঁ বিবাহ সকলোতকৈ ডাঙৰ যুধিষ্ঠিৰৰ সৈতে কৰিলে আৰু সেইদিনা ৰাতি দ্ৰৌপদীয়ে যুধিষ্ঠিৰৰ সৈতে পত্নী ধৰ্ম পালন কৰিলে। তাৰ পিছদিনা ভীমৰ সৈতে বিবাহ কৰি ভীমৰ সৈতে পত্নী ধৰ্ম পালন কৰিলে আৰু এনেদৰে তাৰ পিছদিনা অৰ্জুন, নকুল আৰু সহদেৱৰ সৈতে পত্নী ধৰ্ম পালন কৰিলে। কিন্তু ভাবিব লগা কথা এইটো যে এজন স্বামীৰ সৈতে পত্নী ধৰ্ম পালন কৰাৰ পিছত কেনেদৰে বাকী কেইজনৰ সৈতে পত্নী ধৰ্ম পালন কৰিব। আপোনাক ক'ব বিচাৰিছো যে যেতিয়া ভগৱান শিৱই দ্ৰৌপদীক 5জন পতি পাবৰ বাবে বৰদান দিছিল, তেতিয়া শিৱই জানিছিল যে দ্ৰৌপদী 5জন স্বামীৰ লগত পত্নী ধৰ্ম পালন কৰিবলৈ সমস্যা হ'ব। সেয়েহে শিৱই দ্ৰৌপদীক এইটো বৰদান দিলে যে তেওঁ প্ৰতিদিনে কুমাৰীত্ব প্ৰাপ্ত কৰিব আৰু সেয়েহে 5ও পাণ্ডৱে দ্ৰৌপদীক বিবাহৰ পিছতে কন্যা ৰূপেৰে প্ৰাপ্ত কৰিছিল।